অসম আন্দোলনৰ সময়ত শ্বহীদ হৈছিল 855 জন লোক আৰু সেই 855 জন লোকৰ স্মৃতিত মহানগৰীৰ বৰাগাঁৱত 98 বিঘা ভূমিত স্থাপন কৰা হৈছে শ্বহীদ স্মাৰক উদ্যান। প্ৰায় 90% কাম-কাজ সম্পূৰ্ণ হৈছে আৰু বাকী থকা 10% 10 ডিচেম্বৰৰ পূৰ্বে সম্পূৰ্ণ হ'ব। এই ক্ষেত্ৰত যদি চোৱা যায় বিভাগীয় কৰ্তৃপক্ষই তেখেতসকলে তদাৰক কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ প্ৰত্যেক দিনে যি চোৱা যায় মুখ্য সচিবকে ধৰি বিভাগীয় কৰ্তৃপক্ষই বুজ লৈছে। এক প্ৰকাৰ কাম-কাজ কৰি থকা লোকসকলৰ মাজতো যুদ্ধংদেহীভাৱে অঘোষিত প্ৰতিযোগিতা চলিছে। কোন বিভাগে ৰং কৰা মিস্ত্ৰীৰ আগত উলিয়াই দিব পাৰেনে নে কাৰ্পেট পাৰা মিস্ত্ৰীৰ আগত উলিয়াই দিব পাৰে, তেখেতসকলৰ মাজত অঘোষিত প্ৰতিযোগিতা চলা পৰিলক্ষিত হৈছে। এই যি শ্বহীদ স্মাৰক ক্ষেত্ৰ থাকিব বা উদ্যান থাকিব, এই উদ্যানত যদি চোৱা যায় 500 লোকে একেলগে বহিব পৰা প্ৰেক্ষাগৃহ থাকিব, পাৰ্কিং থাকিব, ফুড কোৰ্ট থাকিব, জলকেলি কৰিব পৰা ব্যৱস্থা থাকিব, চাইকেল ট্ৰেক থাকিব, ৱাকিং জোন থাকিব, অৰ্থাৎ এক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰস্থলী হ'ব বুলি ইতিমধ্যে উল্লেখ কৰা গৈছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ নিজৰ যি ফেচবুক ৱাল আছে, ফেচবুক ৱালত ইতিমধ্যে প্ৰথম ফটো ফাৰ্ষ্ট এক্সক্লুচিভ ভিজুৱেল বুলি লিখি তেখেতে আপলোড কৰা পৰিলক্ষিত হৈছে। এই যিটো আমি আহি আজি উপস্থিত হোৱাৰ পিছত গম পালোঁ যে বহুখিনি কথাই, বিশেষকৈ ইয়াতে 98 বিঘা ভূমিৰ ভিতৰত যদি চোৱা যায় যি 210 ফুট উচ্চতাৰ সুউচ্চ যি স্মাৰক নিৰ্মাণ কৰা হৈছে, তাৰ ওপৰ ভাগত বন্তি প্ৰজ্বলিত হৈ থাকিব বিদ্যুতেৰে চলা, অৰ্থাৎ 24 ঘণ্টাই অৰ্হনিশে চলি থাকিব সেই বন্তি। আৰু সমান্তৰালভাৱে 855 জনৰ প্ৰতিমূৰ্তি বিভিন্ন স্থানত বনাবলৈ দিয়া হৈছে আৰু সেই লোকসকলৰ স্মৃতিসমূহ তাত স্থাপন কৰা হ'ব। এই ক্ষেত্ৰত তেখেতসকলৰ বিভাগীয় কৰ্তৃপক্ষই যদিও ক'ব বিচৰা নাই, এই ক্ষেত্ৰত দুটা কথা আহিছে যে 855 জন লোকৰ সম্পূৰ্ণ নাম আছে যদিও কিছু লোকৰ এতিয়াও ফটো সংগ্ৰহ কৰিব পৰা নাই। সেই ফটো যিসকলৰ সংগ্ৰহ কৰিব পৰা নাই সেই স্থানত সম্বলিত কৰি দিয়া হ'ব শ্বহীদ নেশৰ যি ধৰণৰ লগো আছে, সেই লগোখিনিহে তাত সংলগ্ন কৰি দিয়া হ'ব। প্ৰথম পৰ্যায়ত 42 কোটি টকা নিৰ্ধাৰণ কৰা হৈছিলে আৰু পৰৱৰ্তী পৰ্যায়ত যদি চোৱা যায় 97 কোটি টকালৈকে বৰ্ধিত কৰি দিয়া হৈছে। আৰু এক প্ৰকাৰ যুদ্ধংদেহীভাৱে এতিয়া শ্বহীদ স্মাৰক উদ্যান নিৰ্মাণত ব্যস্ত হৈ পৰিছে সকলো লোক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।